নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী এডিআৰই থাৰ্ড গ্ৰেড নাইবা ফ'ৰ্থ গ্ৰেডৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতৰে এটা লক্ষ্য সেইটো হৈছে এটা চৰকাৰী চাকৰি কৰা। এতিয়া আপোনালোকৰ হয়তো সকলোৱে জানে যে অহা 5 বছৰ 2 লাখ নতুন নিযুক্তি হ'ব। এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে তেওঁ যিখন প্ৰথম কেবিনেট মিটিং সেই কেবিনেট মিটিঙে ঘোষণা কৰিছে আৰু 2026-27 বৰ্ষৰ যি বিত্তীয় বাজেট সেই বিত্তীয় বাজেটটো হৈছে যে 2 লাখ যি নিযুক্তি সেই 2 লাখ নিযুক্তি লোকক অহা 5 বছৰত দিব। এতিয়া আপোনালোকৰ হয়তো বহুতে মানে অসম আৰক্ষী নাইবা অসম বন্ধুসকলৰ প্ৰিপেৰেশ্যন কৰিছে। এতিয়া এনেকুৱা কিছুমান লোক আছে যিসকলে দৌৰা মেলা কৰিব নোৱাৰে বা যিটো ফিজিকেল এক্সাৰচাইজ সেইখিনি কৰিব নোৱাৰে। এতিয়া তেওঁলোকে বেছি পঢ়াও নাই, তেওঁলোকে কেনেকৈ চাকৰি পাব? আপোনালোকৰ বাবে যিসকলে বেছি দৌৰা মেলাও কৰা নাই, বেছি পঢ়াও নাই বা যিটো DLED হওক নাইবা BEd সেইটোও কৰা নাই মানে টিচাৰ হ'বৰ কাৰণে, এতিয়া তেওঁলোকে কি হ'ব? সেইখিনিৰ বাবে আপোনালোকৰ আহি যায় এডিআৰই যিটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম হয় সেই এক্সামটো সেইখিনিৰ বাবে। এতিয়া আপোনালোকৰ যিসকলে ধৰি লওক চিম্পুল মেট্ৰিক পাছ কৰিছে আপুনি এটা চাকৰি পাব, বা আপুনি চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰিছে নাইবা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নাইবা আপুনি যদি মেট্ৰিকো পাছ কৰা নাই, চিম্পুল যদি আপুনি 8 পাছ কৰিছে তেন্তে আপোনাৰ বাবে চাকৰি আছে। গতিকে আপুনি কিমান পঢ়িছিল বা আপোনাৰ কিমান ডাঙৰ ডিগ্ৰী আছে বা আপোনাৰ কিমান ডাঙৰ মাৰ্কশ্বিট আপুনি আছে সেইখিনি আপোনাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ এতিয়া এটাই প্ৰয়োজন আপুনি কিমান জ্ঞান আহৰণ কৰিলে। গতিকে আপুনি আগত কি হৈ গ'ল বা আপোনাৰ আগতে কি হৈছিল সেইখিনি আপুনি চিন্তা কৰাৰ এতিয়া কোনো প্ৰয়োজন নাই। এতিয়া আপোনাৰ হাতত এটাই অপশ্যন আছে, সেইটো হৈছে আপুনি ভালদৰে পঢ়া। আপুনি যদি চিম্পুল 8 পাছ কৰিছে তেন্তে আপুনি আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক। আৰু আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ, সেইটো হৈছে বয়সটো হৈছে 18-ৰ পৰা 40 বছৰ। তাৰপিছত আপোনালোকৰ ST SC-সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এই চিলেকশ্যন পাবই। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ, যিসকলে চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে বেছি পঢ়া শুনা কৰা নাই বা এক্সট্ৰা কোৱালিফিকেশ্যন নাই। এতিয়া আপোনালোকৰ হয়তো যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এডিআৰই যি আপোনালোকৰ পৰীক্ষা প্ৰথমটো হৈ গ'ল, এডিআৰই 1 এডিআৰই 2 দুটা আপোনালোকৰ হৈ গ'ল, কিন্তু এইবাৰ এডিআৰই যিটো ট্ৰিপল পৰীক্ষা হ'ব সেই পৰীক্ষাটোত আপোনালোকৰ ডাঙৰ এটা আপোনালোকৰ এক্সাম পেটাৰ্ণটো বদলিবলৈ গৈ আছে, যাৰ ফলত এতিয়া বহুতো ল'ৰা ছোৱালী অসুবিধা পাব। আপোনালোকক এইটো হ'বই বুলি কোৱা নাই, কিন্তু হোৱাৰ বহুত বেছি চান্স আছে। যেতিয়া এডিআৰই 2.0 আহিছিল তেতিয়া এডিআৰই 2.0ৰ যিটো থাৰ্ড গ্ৰেড লেভেলৰ পদ আছিল সেই পদখিনিৰ বাবে আপোনালোকৰ APSC যেনেকৈ হয় APSC মানে পেটাৰ্ণত প্ৰিলিমছ মেইনছ ভাইভা লগত তেনেকৈ ভাল আছিলে, কিন্তু বস্তুটো আপোনালোক খুব খৰতকীয়া হোৱাৰ কাৰণে তেতিয়া নকৰিলে, মানে CM ছাৰে প্ৰথম কৰিম বুলি কৈছিলে পিছত কেঞ্চেল কৰিলে কেণ্ডিডেটসকলে আপিল কৰাৰ বাবে। কিন্তু এতিয়া কৈছে যে অহাবাৰ হ'লে আপোনালোক তেনেকুৱাকৈ হ'ব পাৰে। গতিকে এইবাৰ খুব সম্ভৱতঃ মই এইটো কোৱা নাই যে হ'ব, কিন্তু হোৱাৰ বহুত এটা চান্স আছে। এইবাৰ এডিআৰই যিটো 3.0 এক্সাম হ'ব তাৰ যিটো গ্ৰেড 3 লেভেলৰ যিখিনি পষ্ট সেয়া লাগিলে আপোনালোকৰ গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ HS পাছ মানে হাই ছেকেণ্ডেৰী পাছ লেভেলৰ যিখিনি পদ আহিব সেই পদখিনিৰ বাবে হয়তো এইবাৰ যিটো পৰীক্ষা সেই পৰীক্ষাত আপোনালোকৰ প্ৰিলিমছ মেইনছ ভাইভা হ'ব, নহ'লে আপোনালোকৰ SSC যিটো CSL মানে যিসকলে হাই ছেকেণ্ডেৰী পাছ লেভেলৰ যিটো পৰীক্ষা হয় নাইবা যিটো CGL কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন সেই পৰীক্ষাটো দিছে সেইটো লেভেল হ'ব, মানে টায়াৰ 1 টায়াৰ 2। মানে আপোনালোকৰ APSC যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো হোৱাতকৈ আপোনালোকৰ যিটো টায়াৰ 1 টায়াৰ 2 সেই পেটাৰ্ণটো হোৱাৰ বহুত বেছি চান্স আছে। গতিকে এইবাৰ আপোনালোকে ভালদৰে পঢ়িব লাগিব। আপোনালোকে অকল MCQ পঢ়ি থাকিলে নহ'ব। যদিহে আপোনালোকৰ টায়াৰ 1 টায়াৰ 2 লেভেলত পাতে বা আপোনালোকৰ APSC গতে প্ৰিলিমছ পাতে তেতিয়া আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব। গতিকে সেইবাবে আপোনালোকক এটা কথা মই বাৰে প্ৰতি কওঁ, মই প্ৰায়খিনি ভিডিঅ'তে কওঁ, আপুনি কেতিয়াও PDF কিতাপ নপঢ়িব, মানে বহুত বেছি কম পাব। PDFৰ ওপৰত আপুনি মাত্ৰ 20% দি দিয়ক। যদিহে আপুনি ভালদৰে এতিয়া গাইড বুক মানে আপোনাৰ যিসমূহ কিতাপ আছে সেই কিতাপসমূহ যদি ভালদৰে পঢ়ে তেতিয়া আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। গতিকে আপোনালোকৰ পিছত যদি আপোনালোকৰ APSC মেইনছৰ আগতে পৰীক্ষা তেতিয়া আপোনাৰ ইমানো অসুবিধা নহ'ব। গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। কৈছোঁ হয়তো এইবাৰ এডিআৰই যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা থাৰ্ড গ্ৰেড লেভেলৰ যিটো পৰীক্ষা
সেইটো আপোনালোকৰ প্ৰিলিমছ প্ৰিলিমছ ভাইবা নহ'লে টায়াৰ 1 টায়াৰ 2 তেনেকুৱা হয় বহুত বেছি চান্স আছে। বিশেষকৈ টায়াৰ 1 এণ্ড টায়াৰ 2 সেইটো লেভেলত হয় বহুত এটা চান্স আছে। আৰু বাকী যিখিনি 4th গ্ৰেডৰ পোষ্ট সেইখিনি আগৰ মতে হ'ব 135 মাৰ্কৰ হ'ব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।